Hey guys, good evening. এটা নতুন ভিডিঅ'লৈ স্বাগতম তো গাইছ বলক এনেকুৱা ভিডিঅ'টো আৰম্ভ কৰোঁ যে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে সমগ্ৰ অসমবাসীৰ লগতে সমগ্ৰ ভাৰতবাসীৰ লগতে সমগ্ৰ বিশ্বই যে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে আৰু জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে সকলোৱে ডিজিটেল আন্দোলন কৰি আছে। আপুনি অংশগ্ৰহণ কৰিছে, ময়ো অংশগ্ৰহণ কৰিছোঁ। কিন্তু আমাৰ অসমৰ এচাম মানুহক কৈছোঁ যে জুবিন গাৰ্গৰ এইটো পৰিস্থিতিত যে 19 ছেপ্টেম্বৰৰ পৰা আজি 1 নৱেম্বৰ হৈ গ'ল, আজিলৈকে সমগ্ৰ অসমবাসী সমগ্ৰ বিশ্ব সমগ্ৰ ভাৰতবাসী কান্দি আছে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে। কিন্তু আমাৰ এচাম মানুহে ফেচবুকত যে শাক খোৱা মাছ খোৱা ভিডিঅ' দি গুড মৰ্ণিং, গুড নাইট, গুড ইভিনিং, গুড আফটাৰনুন এইবোৰ দি আছে, আল বাল দি আছে। যে তোমালোকৰ অকণো বেয়া নালাগে নে? কি ফুল দিয়া হাত দিয়া ফুল বাগানৰ মালিক, আল বাগানৰ মালিক, বাল বাগানৰ মালিক। আৰু জুবিন দাৰ দৰে এজন মহান ব্যক্তিয়ে, এজন মহান শিল্পীয়ে ন্যায় পোৱা নাই। আমি সকলোৱে ন্যায় বিচাৰি আছো আৰু ন্যায়ৰ কাৰণে আমি সকলোৱে প্ৰতিবাদ কৰি আছো। যে তোমালোকে যে ফুলৰ মৰম, সাপৰ মৰম, ফুল বাগানৰ মালিক, আল বাগানৰ মালিক মানে কি? হোৱাট ইজ দিছ? কি ফুল বাগানৰ মালিক? কি ফুল লাগে? এপাহ ফুল দিম, 10 পাহ ফুল দিম, কি এইবোৰ ফুল সাপৰ মৰম? আৰু ফেচবুকত যদি টকা ইনকাম কৰিব আছে ভালকে কাম কৰ। এইটো পৰিস্থিতিত গুড নাইট, গুড মৰ্ণিং, ইমান থাৰ্ড ক্লাছ মেণ্টেলিটি মানুহ থাকে নেকি? যে দাদাৰ এইটো পৰিস্থিতিত সকলো অসমবাসী সমগ্ৰ বিশ্ব সমগ্ৰ ভাৰতবৰ্ষে কান্দি আছে যে ন্যায়ৰ কাৰণে সকলো অংশগ্ৰহণ কৰিছে। দেশ বিদেশৰ মানুহ যে জুবিন দাৰ কাৰণে ন্যায় বিচাৰি আছে, দাদাৰ খবৰ ল'বলৈ আহিছে দেশ বিদেশৰ পৰা, বিভিন্ন ৰাষ্ট্ৰৰ পৰা। যে এইটো পৰিস্থিতি তহঁতি ফেচবুকত ভাত খোৱা মাছ খোৱা শাক খোৱা ভিডিঅ' দি জুবিন দাৰ কাৰণে অলপতো বেয়া নালাগে নে? যে সমগ্ৰ অসমবাসীয়ে কান্দি আছে, চবেই কান্দি আছে দাদাৰ কাৰণে, দাদাৰ ন্যায়ৰ কাৰণে চবেই আশা কৰি আছে। আজি 1 নৱেম্বৰ হৈ গ'ল, 19 ছেপ্টেম্বৰৰ পৰা তহঁতি ফুল দিয়া হাত দিয়া কি বিচাৰিব আহিছে ফেচবুকত? আৰে ভালকে কাম কৰ, এটা ভাল কেটেগৰীৰ ওপৰত কাম কৰ, ভাল এটা বিষয়ৰ ওপৰত কাম কৰ, তহঁতি এনেই টকা পাবি। কি আল্টু ফাল্টু ভিডিঅ' বনাব আহ? ননচেন্স।